নিশ্চয়কৈ অঞ্জুমণি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যিখন জাননী সেই জাননীখন মোৰ হাততো আছে আৰু জাননীখন জাৰি কৰিছে চন্দ্ৰপুৰ ৰেভিনিউ চাৰ্কুলৰ যিগৰাকী চক্ৰ বিষয়াই এই যিখন নটিছ সেই নটিছখন বা জাননীখন তেওঁলৈ প্ৰদান কৰিছে আৰু এইগৰাকী ব্যক্তি হৈছে যে যিগৰাকী ব্যক্তিয়ে ইছলাইমুৰ যি ৰহমান আছিলে ব্যক্তিগৰাকী সেই ব্যক্তিগৰাকীলৈ যিখন নটিছ জাৰি কৰিছে সেই নটিছত এটা কথা উল্লেখ কৰিব বিচাৰিছে এই পত্ৰখনৰ দ্বাৰা যে যিটো অট্টালিকা ইছমাইলুৰ ৰহমানে নিৰ্মাণ কৰিলে হাতীশিলা পাহাৰৰ টিলাত এই টিলাটোত নিৰ্মাণ কৰা ৫ তাৰকা হোটেলখনৰ বাবে যিখিনি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যৰ বাবে অনুমতি কেনেধৰণে পালে কোন কোন ডিপাৰ্টমেণ্টে তেওঁ কি ধৰণে অনুমতি প্ৰদান কৰিলে কোন আচলতে যি শক্তিশালী বিষয়া বা শক্তিশালী নেতাৰ আশীৰ্বাদ পুষ্ট এগৰাকী ইছলাইমুৰ যি ৰহমান এই ৰহমানৰ মূৰত আচলতে কাৰ আশীৰ্বাদ আছে এই গোটেই বিষয়খিনি স্পষ্ট হ'ব কিছুদিন পাছতে বা পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু মূল বিষয়টো হৈছে যে এই যিখন নটিছ বা যিখন জাননী প্ৰেৰণ কৰা হৈছে এই জাননীখনে কিবা কাম দিব নে কোনো আচলতে কাম নিদিয়ে এই গোটেই বিষয়খিনি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এতিয়া অঞ্জুমণি বিষয়টো হৈছে যে আমি সোমবাৰৰ দিনটোত পুৱাৰে পৰা ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ হাতীশিলা পাহাৰত উপস্থিত হৈছিলোঁ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ পৰা আমি পৰিৱেশসমূহ দেখুৱাইছিলোঁ যে কেনেধৰণে যি পাহাৰৰ টিলাত আচলতে বা টিলা ধ্বংস কৰি এনেধৰণে ইক' চেঞ্চিটিভ জ'নত ৮মহলীয়াকৈ অট্টালিকা নিৰ্মাণ কৰি ৫ তাৰকা হোটেল নিৰ্মাণ কৰাৰ ফলশ্ৰুতি কি ধৰণে হ'ল বা শ্ৰী শ্ৰী গণেশ মন্দিৰৰ যি ঐতিহ্য অৰ্থাৎ প্ৰাকৃতিকভাৱে সৃষ্ট গণেশ মন্দিৰত কি ধৰণে আঘাত হনা হ'ল এজাক বৰষুণত এই এজাক বৰষুণতে গোটেই বিষয়খিনি স্পষ্ট হৈ পৰিছিল যে পাহাৰৰ ৰঙা মাটি বোকা বালি এই এনেধৰণে যি বোকা মাটি এনেধৰণে উপচি পৰিল পাহাৰৰ সেই ৰঙা মাটিৰে আৰু মন্দিৰৰ যি ধৰণৰ চৌহদ আছিল বা মন্দিৰৰ যি পৰিৱেশ আছিল সেই পৰিৱেশত আঘাত হানিলে বা ব্যাঘাত জন্মালে গতিকে এই বিষয়টোক লৈ স্থানীয় যিসকল লোক আছে মন্দিৰ কৰ্তৃপক্ষ আছে সেই মন্দিৰ কৰ্তৃপক্ষই বা স্থানীয় লোকসকল যথেষ্ট অসন্তুষ্ট হৈছিল আৰু যিগৰাকী ব্যক্তি ৰহমান তেওঁক আচলতে তেওঁৰ পৰা জানিব বিচাৰিছিল যে তেওঁ আচলতে অনুমতি কেনেধৰণে পালে ৫ তাৰকা হোটেল নিৰ্মাণৰ ক্ষেত্ৰত ইক' চেঞ্চিটিভ জ'নত গতিকে প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হৈছিল ধাৰাবাহিকভাৱে আৰু তাৰ পাছতে ৰেভিনিউ চাৰ্কুল অৰ্থাৎ চক্ৰ বিষয়াগৰাকীয়ে চন্দ্ৰপুৰ চক্ৰ বিষয়াগৰাকীয়ে এখন যি জাননী সেই জাননীখন জাৰি কৰিছে আৰু জাননীখন জাৰি কৰি কিছু তেওঁ তথ্য বিচাৰিছে যে যিকেইটা বিভাগ সেই বিভাগকেইটাৰ পৰা কেনেধৰণে তেওঁ অনুমতি পালে মই যদি বিভাগকেইটাৰ কথা উল্লেখ কৰি যাওঁ বিল্ডিং পাৰ্মিশ্যনৰ তেওঁ কি ধৰণে অনুমতি লাভ কৰিলে সমান্তৰালকৈ লেণ্ড ইউজ পাৰ্মিশ্যন সেই যিখিনি মাটিত তেওঁ অট্টালিকা নিৰ্মাণ কৰিছে সেই লেণ্ড বা ভূমিখিনি তেওঁ ব্যৱহাৰৰ ক্ষেত্ৰত কি ধৰণে তেওঁ পাৰ্মিশ্যন আছে বা কি ধৰণে তেওঁ অনুমতি পাইছিল এই বিষয়ে এনেধৰণৰ তথ্যখিনি ৰেভিনিউ চাৰ্কলে বিচাৰিছে আৰু সমান্তৰালকৈ এনভাইৰমেণ্টেল ক্লিয়াৰেন্স অৰ্থাৎ পৰিৱেশৰ ফালৰ পৰা বা পৰিৱেশ যিটো বিভাগ আছে সেই বিভাগৰ ফালৰ পৰা তেওঁ কি ধৰণে ক্লিয়াৰেন্স বা অনুমতি পালে আৰু সমান্তৰালকৈ পাৰ্মিশ্যন বা NOC কি ধৰণে পালে এনভাইৰমেণ্টেল অথৰিটিৰ পৰা আৰু সমান্তৰালকৈ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তেওঁ কি ধৰণে অনুমতি পালে বা NOC তেওঁ বিচাৰিছে গতিকে এনেধৰণৰ তথ্যখিনি দাখিল কৰাৰ বাবে 7 দিনৰ সময়সীমা দিছে আৰু এই 7 দিনৰ সময়সীমাৰ ভিতৰত এগৰাকী ৰহমানে ৰেভিনিউ চাৰ্কল ডিপাৰ্টমেণ্টত তেওঁ বা বিভাগত তেওঁ যিখিনি তথ্য সেই তথ্যখিনি প্ৰদান কৰিব লাগিব গতিকে এই যিখন নটিছ জাৰি কৰা হৈছে সেই নটিছখনে কেনেধৰণে কাম দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু এই কেনেধৰণে এটা কথা মনলৈ আহে অনুপ জ্যোতিনাথ যিহেতু এটা 8মহলীয়া এটা অট্টালিকা তাত নিৰ্মাণ কৰি থকা হৈছে আৰু পৰিৱেশ সংবেদনশীল এলেকা সেই বিষয়টো সাধাৰণ নাগৰিকতকৈ যিসমূহ চৰকাৰী বিভাগ আছে সেই বিভাগসমূহে বেছি ভালদৰে জানে ইয়াৰ পিছতো দেখিবলৈ পোৱা গৈছে তাত অট্টালিকা নিৰ্মাণ হৈ আছিল প্ৰতিদিন টাইমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে গা লৰিছে এতিয়া চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ যি বিষয়া ৰাজহ চক্ৰ বিষয়া আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া চৰকাৰী এটা বিভাগ ইয়াৰ সমান্তৰালভাৱে যিসমূহ বিভাগলৈ যিসমূহ বিষয়ে তেওঁ জানিব বিচাৰিছে সেই সকলোবিলাক চৰকাৰী বিভাগ গতিকে এই যিখন জাননী দিয়া হৈছে এখন পৰৱৰ্তী সময়ত নিয়মাফিক এখন জাননী হ'বগৈ নেকি সেই প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপন হয় অনুপ
নিশ্চয় অঞ্জুমণি এই বিষয়টো মই পূৰ্বৰে পৰা উল্লেখ কৰিছোঁ বা যিধৰণে মই সোমবাৰে গৈ তাতে উপস্থিত হৈছিলোঁ উপস্থিত হৈ গোটেই বিষয়খিনি যিহেতু আমি সম্প্ৰচাৰ কৰিছিলোঁ বা স্থানীয় লোকসকলৰ যিধৰণে মন্তব্য আছিল বা ভাষ্য আছিল যে যিখিনি ভূমি সেই ভূমিখিনিত তেওঁ কেনেধৰণে অৰ্থাৎ ইক' চেঞ্চিটিভ জ'নৰ ভূমিত যদি এটা অট্টালিকা নিৰ্মাণ কৰা হয় তেওঁ অনুমতি আচলতে কেনেধৰণে পায় যে পঞ্চতাৰকা হোটেল কোনো সাধাৰণ এটা বাসগৃহ বনাই বা নিৰ্মাণ কৰি তেওঁ দায়িত্ব সামৰা নাই এটা পঞ্চতাৰকা হোটেল 8 মহলীয়াকৈ কেইবাটাও তেওঁ অট্টালিকা নিৰ্মাণ কৰিছে 3টাকৈ অট্টালিকা নিৰ্মাণ কৰা হৈছে পাহাৰৰ টিলাত ইক' চেঞ্চিটিভ জ'নত গতিকে এই যিখিনি তথ্য বা এনেধৰণৰ ক্লিয়াৰেন্স যদিও বিচাৰিছে চক্ৰ বিষয়াগৰাকীয়ে গতিকে উইদাউট ক্লিয়াৰেন্স অৰ্থাৎ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ যিগৰাকী ব্যক্তি আছে ইছমাইলুৰ ৰহমানে কেনেধৰণে আচলতে বা কোনো কাৰণতে তেওঁ তাতে অট্টালিকা নিৰ্মাণ কৰিব নোৱাৰে এতিয়া কথাটো হৈছে এনেধৰণৰ যে ইছমাইলুৰ ৰহমানে এই যিখিনি তেওঁ অনুমতি পালে এই অনুমতিখিনি আচলতে কাৰ আশীৰ্বাদত তেওঁ লাভ কৰিলে যিগৰাকী ব্যক্তি ইছমাইলুৰ ৰহমান তেওঁ সন্মুখৰ মুখ গতিকে তেওঁৰ পিছৰ ফালে আচলতে কোন কোন ব্যক্তি আছে এই গোটেই বিষয়খিনি বা এই প্ৰশ্ন আমি সোমবাৰৰ পৰা জানিব বিচাৰিছিলোঁ বা আমি বিষয়খিনি বা প্ৰশ্নটো উত্থাপন কৰি আছিলোঁ যে ইছমাইলুৰ ৰহমান তেওঁ হৈছে সন্মুখৰ মুখখন দেখি থকা মুখখন নেদেখা মুখখিনি আচলতে কাৰ কাৰ আছিল কোন কোন শীৰ্ষ পৰ্যায়ৰ ব্যক্তি বা চিনাকি মুখ এই যি অট্টালিকা নিৰ্মাণ বা এই যি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ ক্ষেত্ৰত আচলতে কোন কোন জড়িত হৈ আছে এই গোটেই বিষয়খিনি স্পষ্ট হ'ব স্পষ্ট নহয় এই গোটেই বিষয়খিনি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এটা কথা হৈছে যে 7 দিনৰ সময়সীমা দিছে আমি সোমবাৰে গৈ তাতে উপস্থিত হৈ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ মঙলবাৰটো থাকি বুধবাৰৰ দিনটোত অৰ্থাৎ 12 তাৰিখে জাননীখন জাৰি কৰা হৈছে আৰু আজি হৈছে 14 তাৰিখ গতিকে হয়তো তেওঁ 13 তাৰিখে জাননীখন হাতত লাভ কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ 7 দিনৰ সময়সীমাৰ ভিতৰত এই গোটেই তথ্যখিনি তেওঁ দাখিল হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত অনুপজ্যোতি নাথ আৰু নিশ্চিতভাৱে এসপ্তাহৰ যিহেতু সময়সীমা দিয়া হৈছে এসপ্তাহৰ পিছত কেনেধৰণৰ উত্তৰ আহে বিভাগসমূহে কি ধৰণে উত্তৰসমূহ দিয়ে কেনেধৰণে এই আচলতে অনুমতি লাভ কৰিলে ইছমাইলুৰ ৰহমানে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ সংবেদনশীল এলেকাত সেইসমূহৰ উত্তৰ কেনেধৰণে আহে তাৰ প্ৰতি লক্ষ্য থাকিব আৰু যদিহে সেইসমূহৰ উত্তৰ প্ৰকৃতপক্ষত নাহে যদিহে তাৰ উত্তৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াই নাপায় তেতিয়াহ'লে গম পোৱা যাব যে এই জাননী কেৱল এখন নিয়মমাফিক জাননী আৰু এইসমূহ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ সংবেদনশীল এলেকাত যিসমূহ এনেধৰণৰ বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হয় সেইসমূহ অট্টালিকা নিৰ্মাণৰ আঁৰত বিয়াগুম ব্যক্তি যে থাকে সেয়া পুনৰবাৰ স্পষ্ট হৈ পৰিব